বিজেপিৰ সংস্কৃতি আৰু দায়িত্ববোধ, কংগ্ৰেছৰ সংস্কৃতি আৰু দায়িত্ববোধ, ইয়াৰ মাজত যি পাৰ্থক্য আছে সেয়া ক'লে বিজেপিয়ে ইয়াৰ শুভাৰম্ভণি কৰে। এই শুভাৰম্ভণিৰ লগে লগে এটা কথা স্পষ্ট হৈছে, সংস্কৃতি, ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতি আৰু কংগ্ৰেছৰ সংস্কৃতি, ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্ববোধ আৰু কংগ্ৰেছৰ দায়িত্ববোধ। যোৱাকালি আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিলে, মাননীয় প্ৰধানমন্ত্ৰীয়ে শ্ৰমিকৰ পদধূলা শিৰত লৈ তেওঁক স্পৰ্শ কৰি পট্টা প্ৰদান কৰি সম্পূৰ্ণ সনাতনী ব্যৱস্থাৰে শুভাৰম্ভণি কৰিছিলে। ইয়াৰ বিপৰীতে যদি চাওঁ, আমি বেছি দূৰলৈ নাযাওঁ, তৰুণ গগৈৰ 15 বছৰীয়া কাৰ্যকালত তৰুণ গগৈ নিজে 10-12তকৈও বেছি বাগানৰ মালিকৰ লগত কলকাতাৰ 5 ষ্টাৰ হোটেলত বৈঠকত মিলিত হৈছিল। সোনাৰ বাংলা, পিয়াৰলেছ আদি হোটেলবিলাকত তৰুণ গগৈয়ে চাহ বাগানৰ মালিকবিলাকৰ লগত কথা পাতিছিল, নিৰ্বাচনী পুঁজিৰ কাৰণে কথা পাতিছিল, অন্যান্য ধনৰ লেনদেন কৰিছিল আৰু শ্ৰমিকসকলক আণ্ডাৰ কোঠৰীত নিক্ষেপ কৰি ৰাখিছিলে। না স্কুল আছিল, না ৰাস্তা ঘাট আছিল, না গৰ্ভৱতী মহিলাৰ কাৰণে চিকিৎসাৰ ব্যৱস্থা আছিল, একো ব্যৱস্থাই নাছিলে। কিন্তু সেই অৱস্থাৰ পৰা এক হীনমন্যতাত ভুগি থকা এক বিশাল সমাজক এক আস্থাৰ সমাজলৈ, এক আস্থাৰ পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰে কাম কৰিলে আৰু মালিক পক্ষক আঙুলি টুৱাই, কৰ্পৰেট গোষ্ঠীক আঙুলি টুৱাই তেওঁলোকৰ দখলত থকা মাটি আনি শ্ৰমিকসকলক দিয়াৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে কাম কৰিছে আৰু স্বয়ং প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহি শ্ৰমিকসকলক পট্টা প্ৰদান কৰা প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে সদায় চাহ বাগানৰ যিটো কৰ্পৰেট গোষ্ঠী আছে, সেই কৰ্পৰেট গোষ্ঠীক তৈলমৰ্দন কৰি তেওঁলোকৰ পৰা টকা লৈ শ্ৰমিকসকলক শোষণ কৰাৰ কাম কৰিছিল। স্পষ্ট এটা আদৰ্শ, ভাৰতীয় জনতা পাৰ্টি মেহনতি শ্ৰমিকৰ পক্ষত আৰু কংগ্ৰেছ দল শ্ৰমিকক শোষণ কৰা শোষকৰ পক্ষত আছিল। সেই কথাটো যোৱাকালি আকৌ এবাৰ অসমৰ ভূমিত প্ৰমাণ হৈছে। দ্বিতীয় কথা, এতিয়া নিৰ্বাচন সন্মুখত আহিছে। নিৰ্বাচনৰ লগে লগে বিভিন্ন ধৰণৰ ৰাজনৈতিক দল, বিভিন্ন ব্যৱস্থাসমূহ এতিয়া সক্ৰিয় হৈ উঠিছে। তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা হ'ল এলায়েন্স, অৰ্থাৎ মৰ্চা গঠন। মৰ্চা গঠনৰ গোটেই ৰাজনীতিটো যদি চাওঁ, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন যি NDA আছে, NDAৰ মৰ্চাৰ গোটেই কাম কাজবিলাক অসমৰ পবিত্ৰ ভূমিত হৈ আছে। গুৱাহাটীত হৈছে, যোৰহাটত হৈছে, তেজপুৰত হৈছে, কোকৰাঝাৰত হৈছে, ওদালগুৰিত হৈছে, ডিফুত হৈছে, শিলচৰত হৈছে। এই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ পবিত্ৰ ভূমিত বহি লৈ NDAৰ নেতৃত্বই, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নেতৃত্ব, অসম গণ পৰিষদৰ নেতৃত্ব, মিচিং, কাৰ্বি, ৰাভা, গাৰো, চুতীয়া, চাহ জনজাতি সংগঠনসমূহৰ নেতৃত্ব আৰু বড়ো, BPF, UPPLৰ নেতৃত্ব সকলো এই অসমৰ পবিত্ৰ ভূমিত বহি নিৰ্বাচনৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰি আছে, নিৰ্বাচনী যুঁজৰ কাৰণে ব্যৱস্থা কৰি আছে। ইয়াৰ বিপৰীতে যদি আপোনালোকে চায়, তেতিয়াহ'লে দেখা পাব কংগ্ৰেছৰ নেতৃত্ব ক'ত আছে। যি সময়ত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসমৰ ভূমিত আহি অসমৰ মানুহৰ লগত প্ৰত্যক্ষভাৱে কথা পাতি আছে, অসমৰ মানুহৰ সুখ দুখৰ প্ৰত্যক্ষ বুজ লৈ আছে আৰু বিগত সময়ছোৱাত আমাৰ দলৰ চৰকাৰে কৰা কাম কাজৰ কথা ৰাইজৰ সন্মুখত তুলি ধৰিছে, সেই সময়ত কংগ্ৰেছৰ নেতৃত্ব আৰু তেওঁলোকৰ এলায়েন্স নেতৃত্ব দিল্লীৰ 5 ষ্টাৰ হোটেলত ব্যস্ত আছে। দিল্লীৰ কংগ্ৰেছৰ নেতাৰ ঘৰে ঘৰে হাতযোৰ কৰি ঘূৰি ফুৰিছে। সেয়া হ'ল পাৰ্থক্য ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দলৰ মাজৰ ৰাজনীতিৰ পাৰ্থক্য। মই সাংস্কৃতিক পাৰ্থক্যৰ কথা ক'লোঁ, ৰাজনীতিৰ পাৰ্থক্যৰ কথা ক'লোঁ, আৰু এই যে সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ব্যৱস্থা কংগ্ৰেছতকৈ পৃথক, সেই কথাখিনিকে লৈ আমি অনাগত নিৰ্বাচনত জনসাধাৰণৰ ওচৰলৈ যাম। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে চৰকাৰ অহাৰ পিছত আমাৰ দলৰ তৃতীয়টো চৰকাৰে আকৌ 5 লাখ বিঘা ভূমি উদ্ধাৰৰ কাৰণে উচ্ছেদ অভিযান আৰম্ভ কৰিব। ইতিমধ্যে 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰি বেদখল মুক্ত কৰা হৈছে আৰু অনাগত দিনত
বনভূমি আৰ্দ্ৰভূমি চৰকাৰী ভূমিত বসবাস কৰি থকা বা দখল কৰি থকা যিসকল লোক আছে বিশেষকৈ মিয়া লোক তেওঁলোকক সেই ভূমিৰ পৰা উচ্ছেদ কৰি চৰকাৰে সেই ভূমি নিজৰ দখললৈ আনিব সেই কথা ইতিমধ্যে স্পষ্টভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সেইটো এটা স্পষ্ট নীতি আমাৰ দলৰ অংশীদাৰ যিসকল আছে সহযোগী ৰাজনৈতিক দল সেই সহযোগী ৰাজনৈতিক দলসমূহৰো সেই স্পষ্ট নীতি এটা মিনিমাম কমন এজেণ্ডা বা প্ৰগ্ৰেম লৈ আমি জনসাধাৰণৰ ওচৰলৈ যাম আৰু সাংস্কৃতিকভাৱে ৰাজনৈতিকভাৱে কংগ্ৰেছৰ সৈতে আমাৰ যি পাৰ্থক্য আছে সেই পাৰ্থক্য আমি জনসাধাৰণৰ সন্মুখত তুলি ধৰিম মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰায় 50,000 কোটি টকাৰ উন্নয়নমূলক কাম কাজৰ ক'ৰবাত শিলান্যাস কৰিছে ক'ৰবাত উন্মোচন কৰিছে ইতিমধ্যে যোৱাকালি আৰু আজিত 50,000 কোটি টকা প্ৰায় 50,000 কোটি টকাৰ কাম কাজৰ তেখেতে অসমবাসী আৰু ৰাষ্ট্ৰৰ ওচৰত উৎসৰ্গা কৰিছে এই গোটেই কাম কাজবিলাক যদি আপুনি চায় তেতিয়ালৈ দেখিব ইয়াৰ এটা ঐতিহাসিক আৰু সুদূৰ প্ৰসাৰী আৰ্থ সামাজিক এটা প্ৰভাৱ আছে ৰাজনীতিৰ জেগাত থাকিব কিন্তু উন্নয়নমূলক কামে সমাজখনক কেনেকৈ আগবঢ়াই লৈ যাব সমাজখনক কেনেকৈ ওচৰলৈ লৈ আহিব সমাজখনক কেনেকৈ একতাৰে বান্ধি ৰাখিব সেইটোক বেছি গুৰুত্ব দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে উন্নয়নৰ লগে লগে সমাজৰ বিকাশ আৰু সমাজৰ বিৱৰ্তনতো সদায় গুৰুত্ব আৰোপ কৰি আহিছে সেইকাৰণে এই এক্সপ্ৰেছ হাইৱে হওক বা ব্ৰিজেই হওক বা মেডিকেল কলেজেই হওক বা পাৱাৰ গ্ৰিডেই হওক নাইবা ৰেলৰ বৈদ্যুতিকীকৰণেই হওক বা যিকোনো প্ৰক্ৰিয়াই হওক যিকোনো ব্যৱস্থাই হওক তাৰ লগত সমাজৰ এটা বিশাল অংশ জড়িত হৈ থাকে আৰু সেই বিশাল অংশটোৱে সমাজৰ উত্তৰণত সদায় সহযোগ কৰে আৰু সেই সহযোগে ৰাষ্ট্ৰ নিৰ্মাণত ৰাজ্য নিৰ্মাণত দেশ নিৰ্মাণত সদায় অগ্ৰণী ভূমিকা পালন কৰে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যিবিলাক আঁচনি গ্ৰহণ কৰে সেই আঁচনিবিলাকক সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী কৰি তুলিবৰ কাৰণে সদায় প্ৰয়াস কৰা হয় মূলতঃ এটাই কথা যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মৰ্চা আৰু কংগ্ৰেছ নেতৃত্বাধীন মৰ্চাৰ মাজত এক বিশাল সাংস্কৃতিক পাৰ্থক্য আছে এক বিশাল ৰাজনৈতিক পাৰ্থক্য আছে কংগ্ৰেছে সদায় শোষকৰ পক্ষত থাকি ইংৰাজৰ দিনত আৰম্ভ হোৱা যি শোষণ ব্যৱস্থা আছিল সেই শোষণ ব্যৱস্থাক সেই অত্যাচাৰক সেই নিষ্পেষণক বৰ্তাই ৰাখিছিল ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ অসমৰ সমাজ জীৱনক সেই অত্যাচাৰ সেই নিৰ্যাতন সেই নিষ্পেষণৰ পৰা উদ্ধাৰ কৰি এক স্বাভিমানী গৌৰৱময়ী এক সমাজ ব্যৱস্থা গঢ়ি তোলাত নেতৃত্ব দিছে অগ্ৰণী ভূমিকা পালন কৰিছে ধন্যবাদ কিবা সুধিব লগা